ৰিউমেটইড আৰ্থ্ৰাইটিছৰ লক্ষণটো হৈছে ইয়াৰ মৰ্ণিঙৰ সময়ত, ৰাতিপুৱাৰ সময়ত বিশেষকৈ ৰিউমেটইড আৰ্থ্ৰাইটিছটো দেখা দিয়ে বিশেষকৈ মহিলাৰ ক্ষেত্ৰত বেছিকৈ হয়। 40ৰ পৰা 50-60 বছৰ বা 30-35ৰ পৰা 50-60 বছৰৰ মহিলাত অলপ বেছিকৈ দেখা যায় পুৰুষৰ তুলনাত। আৰু লক্ষণটো হৈছে ৰাতিপুৱাৰ ভাগত জইণ্ট পেইন হোৱা দেখা যায়। হাতৰ গাঁঠিবোৰত বিশেষকৈ বিষ অনুভৱ কৰে ৰোগীয়ে, আৰু হাত দুখন মুঠি মৰাত অলপ অসুবিধাৰ সৃষ্টি হয়। সেইটো আধা ঘণ্টা, কেতিয়াবা 1 ঘণ্টা পৰ্যন্ত থাকে। আৰু যেতিয়া কাম আৰম্ভ কৰে ৰাতিপুৱা শুই উঠাৰ পিছত, তেতিয়া লাহে লাহে যিটো জঠৰ হৈ থাকে হাত দুখন, ষ্টিফনেছ বুলি যিটো কয়, সেইটো লাহে লাহে কমি যোৱা দেখা যায়। আৰু তাৰ পিছত যেতিয়া আৰু অলপ দেৰি পিছত যেতিয়া ৰেষ্ট লয়, তেতিয়া এগেইন হাতৰ বিষ বা ফুলি উঠাটো দেখা পোৱা যায়। সেইটো এটা প্ৰধান লক্ষণ হৈছে ৰিউমেটইড আৰ্থ্ৰাইটিছৰ। তাৰে লগতে আৰু বিভিন্ন লক্ষণ থাকিব পাৰে। গাঁঠিৰ বিষৰ লগতে কেতিয়াবা কাহ হোৱা দেখা যায়, বা কেতিয়াবা অলপ কম টেম্পাৰেচাৰ, এটা ফিভাৰ, ল' গ্ৰেড টেম্পাৰেচাৰ এটা থাকে কেতিয়াবা কিছুমান ৰোগীৰ। কেতিয়াবা কাহৰ লগত তেজ ওলাব পাৰে ৰিউমেটইড আৰ্থ্ৰাইটিছ যদি বহুত দিনলৈ হৈ আছে। স্কিনত কেতিয়াবা ৰেচেছ হ'ব পাৰে ৰিউমেটইড আৰ্থ্ৰাইটিছৰ কাৰণে। সেইবোৰ বিভিন্ন লক্ষণ দেখা যায়। সেইটো অলপ যেতিয়া ৰিউমেটইড আৰ্থ্ৰাইটিছটো দীঘলীয়া হৈ থাকে, তাক ধৰা পেলোৱা নাযায়, তেতিয়া সেইবোৰ লক্ষণে দেখা দিয়ে। কিন্তু আৰম্ভণি বা চিনাক্ত কৰিবৰ কাৰণে লক্ষণটো হৈছে হাতৰ আঙুলিবোৰৰ বিষ হোৱা, আৰু ৰাতিপুৱাৰ ভাগত বিষটো বাঢ়ি যোৱা। ৰেষ্ট ল'লে, ৰাতিৰ ভাগত যেতিয়া শুৱে তেতিয়া ৰেষ্টৰ সময়ত বিষটো বাঢ়ি যায়, আৰু বিষৰ লগতে হাতৰ যিকোনো জইণ্ট, আঙুলি যিকোনো এটা দুটা, কেতিয়াবা 2-3টা আঙুলি ফুলি উঠা দেখা যায়। আৰু কাম কৰিলে অলপ বিষটো কমি যায়, আৰু ৰেষ্ট লোৱাৰ সময়ত পুনৰ বিষটো বাঢ়ি যায়। সেইটোৱে প্ৰধান লক্ষণ ৰিউমেটইড আৰ্থ্ৰাইটিছৰ।